নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ তো ডিসেম্বৰ মাহৰ ভিতৰত বহুকেইটা পৰীক্ষা অনুষ্ঠিত হ'ব সেক্ৰেটাৰিয়েট ডিএইচএছ বা তেনেকুৱা ধৰণৰ কিছুমান এক্সাম ডিসেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হোৱাটো খাটাং তো আপোনালোকে আমাৰ এই ইবুক কেখন যদি সোনকালে কিনি লয় আপোনালোকৰ সহায় হ'ব আৰু ইয়াতে চাওক আগন্তুক অসমৰ এইবিলাক এক্সামৰ কাৰণে ইতিমধ্যে 8000 প্ৰশ্ন উত্তৰ এখন ইবুক প্ৰকাশ কৰা হৈছে যিখনৰ দাম মাত্ৰ 100 টকা ৰখা হৈছে তো আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা এইখন অৰ্ডাৰ কৰি কিনিলে ডাইৰেক্ট পিডিএফ ফাইলটো পাব আৰু আপোনালোকে মোবাইলতে পঢ়িব পাৰিব তো যদি আপোনালোকে এইখন ইবুক কিনে তেনেহলে আমাৰ ভালে কিখন ইবুক আৰু কিনাৰ প্ৰয়োজন নহয় ইয়াতে কি টপিক আছে বুলি ক'লে অসম জিকে 1000 যিটো পিডিএফ ফাইল আছে হেতুৰ দাম 30 টকা সেইখন ইয়াতে পাব আপোনালোকে তাৰ উপৰি ইয়াতে যিখিনি আমাৰ সাবজেক্ট ওয়াইজ হিষ্ট্ৰি পলিটি জিওগ্ৰাফি তেনেকুৱা ধৰণৰ ইবুক আছে প্ৰায় 150 টকাৰ কিতাপ ইয়াতে গোটেখিনি সন্নিবিষ্ট কৰা হৈছে ইংলিশ গ্ৰামাৰ আৰু কম্প্ৰিহেনশনৰ এখন ইবুক বনোৱা হৈছে যিখনৰ দাম 30 টকা ৰখা হৈছে সেইখনো আপোনালোকে ইয়াতে পাব আৰু অসমীয়া জিকে অসমীয়া ভাষাত আছে 1000 যিখনৰ দাম 30 টকা ৰখা হৈছে সেইখনো ইয়াতে পাব তাৰ উপৰি পূৰ্বৰ 10খন প্ৰশ্ন কাকত ইয়াতে লাভ কৰিব আপোনালোকে জিকেখনৰ ইয়াতে ইবুক হিচাপে যদি আপোনালোকে কিনে 30 টকা ভৰিব তো যদি আপোনালোকে 100 টকাৰ ইবুকখন কিনিবলৈকে অসুবিধা পায় তেনেহলে ইয়াৰ এখন সৰু ভাৰ্চন আধা টপিক ইয়াতে পাব আপোনালোকে তাতে 8000 আছিল ইয়াতে 5200 প্ৰশ্ন উত্তৰ পাব এইখনো কিনিব পাৰে মাত্ৰ 50 টকা দিয়া হৈছে এইখন তো আপোনালোকে চাই ল'ব আৰু সোনকালে কিনি লওক যেহেতু কম দিনৰ ভিতৰত এক্সাম বিলাক অনুষ্ঠিত হ'ব আপোনালোকে বিভিন্ন ধৰণৰ উৎসৰ কথা ভাবি থাকিব নালাগে এক্সাম বিলাক নহব কিবা বিভিন্ন নিগেটিভ কথা আহি থাকে সেইবিলাক এক্সাম হ'ব বুলি এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰক আৰু আপোনালোকে এইবিলাক যদি কিনিবলৈকে অসুবিধা পায় তেনেহলে আমাৰ ৱেবসাইট assamgkquiz.com ভিজিট কৰক ইয়াতে আপোনালোকে এই সকলো বিলাক প্ৰশ্ন উত্তৰ কুইজ হিচাপে এটেম্প কৰিব পাৰিব বিভিন্ন ধৰণৰ কুইজ আছে আৰু তাৰ উপৰি আপোনালোকে ডাইৰেক্ট প্ৰশ্ন উত্তৰ হিচাপে ইয়াতে পঢ়িব পাৰে মাথো জিকে প্ৰশ্ন উত্তৰ ৰিজনিং তেনেকুৱা ধৰণৰ টপিকৰ বাবে এই ৱেবসাইটটো বনোৱা হৈছে assamgkquiz.com তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ